Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 5 কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে। এই কয়লা আৰু পেট্ৰলিয়াম হৈছে কি একোটা সম্পদ। সম্পদ বুলি ক'লে কি বুজা? সম্পদ হৈছে যিকোনো বস্তু যাক আমি ব্যৱহাৰ কৰোঁ। যিকোনো বস্তু যদি ব্যৱহাৰৰ যোগ্য হয়, আমাৰ দৈনন্দিন জীৱনত যদি আমি সেই বস্তুসমূহক ব্যৱহাৰ কৰোঁ তেতিয়া তাক সম্পদ বুলি কোৱা হয়। সম্পদ বহুত সম্পদ আছে, যেনেকুৱা সূৰ্য একোটা সম্পদ হয়। সূৰ্যৰ ৰশ্মি আমাৰ জীৱনত আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত বতাহ সম্পদ হয়। ইয়াৰ উপৰি পানী, অৰণ্য এইবোৰ হৈছে কি একোটা সম্পদ, যিবোৰক আমি আমাৰ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰি যিবোৰ ঔষধ আছে, ঔষধসমূহ একোটা সম্পদ হয়। তাৰপিছত যিবোৰ গাড়ী মটৰ আছে, গাড়ী মটৰ যান বাহন সেইবোৰ সম্পদ হয়। তাৰপিছত আমি ঘৰত যে ৰং দিওঁ, ৰং একোটা সম্পদ হয়। ৰাইট। ইয়াৰে ভিতৰত এই সূৰ্য, বতাহ, পানী, অৰণ্য এইবোৰ যিবোৰ সম্পদ আছে সেইবোৰক কি বুলি কোৱা হয়? প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এই সম্পদসমূহ কিহৰ পৰা সৃষ্টি হৈছে? প্ৰকৃতিৰ পৰা সৃষ্টি হৈছে। নিজে নিজে প্ৰকৃতিয়ে ইয়াক সৃষ্টি কৰিছে কাৰণে এনেকুৱা ধৰণৰ সম্পদসমূহক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। আৰু এই ঔষধ, গাড়ী মটৰ এইবোৰ হৈছে কি এইবোৰ মানুহে সৃষ্টি কৰে, মানুহৰ দ্বাৰা সৃষ্টি কৰা সম্পদ হয়। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ সম্পদসমূহক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। মানৱ সৃষ্ট সম্পদ। সম্পদ কি হয়? দুই ধৰণৰ হয়। এটা হৈছে প্ৰাকৃতিক সম্পদ, এটা হৈছে মানৱ সৃষ্ট সম্পদ। এতিয়া প্ৰাকৃতিক সম্পদৰ ভিতৰতে পৰে কি আমাৰ কয়লা আৰু পেট্ৰলিয়াম। কয়লা আৰু পেট্ৰলিয়াম মানুহে সৃষ্টি কৰিব নোৱাৰে, এইবোৰ প্ৰকৃতিৰ পৰা আহে, গতিকে ইয়াক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত কিছুমান সম্পদ এনেকুৱা আছে যাক ব্যৱহাৰ কৰিলে এটা সময়ৰ পিছত শেষ হৈ যোৱা সম্ভাৱনা থাকে, যেনেকুৱা কয়লা আৰু পেট্ৰলিয়াম। কিন্তু এনেকুৱা ধৰণৰ কিছুমান সম্পদ আছে যাক যিমানো ব্যৱহাৰ কৰা নোহোৱা কিয় এইবোৰ ৰৈ যায়, যেনেকুৱা সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰিলে কমিবনে? নিশ্চয় নকমে। যেনেকুৱা বতাহ আছে, তাৰপিছত পানী আছে। এইবোৰ হৈছে কি এনেকুৱা ধৰণৰ সম্পদ যিবোৰ সম্পদক আমি ব্যৱহাৰ কৰাৰ পিছতো ৰৈ যায়, শেষ হৈ নাযায়। কিন্তু কয়লা পেট্ৰলিয়ামসমূহক আমি যদি ব্যৱহাৰ কৰি থাকোঁ, কেইবা বছৰ পিছত সেইবোৰ কি হৈ যাব? নোহোৱা হৈ যাব। গতিকে আমি সম্পদসমূহক কি কৰিব লাগে? সঞ্চয় কৰাৰ চেষ্টা কৰিব লাগে, কাৰণ এই সম্পদসমূহ সৃষ্টি হ'বৰ কাৰণে তোমাৰ মিলিয়ন বছৰ লাগিছে। মিলিয়ন বছৰৰ পিছতহে কি হৈছে? একোটা সম্পদৰ সৃষ্টি হৈছে। আৰু সম্পদবোৰ কি হয়? লিমিটেড হয়। লিমিটেড হোৱাৰ কাৰণে আমি সম্পদসমূহক যথে মথে ব্যৱহাৰ কৰিব নালাগে। সম্পদসমূহ এনেকৈ ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ যিবোৰ ভৱিষ্যত প্ৰজন্ম আহিব সেইবোৰে যাতে এই সম্পদসমূহক ব্যৱহাৰ কৰিব পাৰে। ফৰ এক্সাম্পল চোৱা, যেনেকুৱা আমাৰ ৰাজস্থানৰ থৰ মৰুভূমি আছে। ৰাজস্থানৰ যিটো থৰ মৰুভূমি আছে সেইটো আগতে কি আছিল? তাতে তোমাৰ আছিল নদী। থৰ মৰুভূমি এটা সময়ত কি আছিল? নদী আছিল। সেই নদীটো কি কৰিছে? মিলিয়ন বছৰ লৈছে, নিযুত লাখ বছৰ লোৱাৰ পিছত সেই নদীটো মৰুভূমিলৈকে ৰূপান্তৰিত হৈছে। তেনেদৰে একোটা প্ৰাকৃতিক সম্পদ সৃষ্টি হোৱাৰ কাৰণেও ইমান সময় লাগে। যেনেকুৱা কয়লা প্ৰাকৃতিক সম্পদ, আমি এইবোৰ কেনেকৈ সৃষ্টি হয় ডিটেইলছত চাম। কয়লা যিটো প্ৰাকৃতিক সম্পদ আছে, কয়লা প্ৰাকৃতিক সম্পদটো সৃষ্টি হয় গছ-গছনি, তাৰপিছত তোমাৰ যিবোৰ মৃত জীৱ জন্তু আছে, মৃত জীৱ জন্তু এইবোৰ যেতিয়া মৰি যায়, মৰি পেলাই যেতিয়া মাটিৰ তলত যায়,
ঠিক আছে, মাটিৰ তলত যোৱাৰ পিছত বহু হাজাৰ বছৰৰ পিছত তাৰ পৰা কয়লাৰ সৃষ্টি হয়। গতিকে ইমান সময় লোৱাৰ পিছত যদি এটা প্ৰাকৃতিক সম্পদ সৃষ্টি হয়, তেতিয়াহ'লে সেইটো প্ৰাকৃতিক সম্পদ আমি কেতিয়াও শেষ হ'ব দিব নালাগে। ইহঁতৰ ব্যৱহাৰ যিমান পাৰি আমি লিমিটেড এইবোৰক ব্যৱহাৰ কৰিব লাগে। চ' আজিৰ আমাৰ যিটো চেপ্টাৰ হয়, চেপ্টাৰ 5ত আমি কয়লা আৰু পেট্ৰলিয়ামসমূহ কেনেকৈ সৃষ্টি হৈছে, এইবোৰৰ ব্যৱহাৰ কি, আৰু আমি কেনেকৈ এইবোৰক সঞ্চয় কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। চোৱা চেপ্টাৰত কি কৈছে, আমাৰ মৌলিক আৱশ্যক অনুসৰি আমি বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ। আমাৰ মৌলিক আৱশ্যক মানে কি, যে বহুত ইম্পৰ্টেণ্ট আমাৰ যিবোৰ নিড আছে সেইবোৰ অনুসৰি আমি বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ। আৰু সেই সামগ্ৰীসমূহৰ কিছুমান সামগ্ৰী আমি প্ৰকৃতিৰ পৰা পাওঁ আৰু কিছুমান মানুহে নিজে তৈয়াৰ কৰি লয়। চ' এই যিবোৰ সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ, মানুহৰ পৰাই হওক বা প্ৰকৃতিৰ পৰাই হওক, এইবোৰক কি বুলি কোৱা হয়, সম্পদ বুলি কোৱা হয়। ইয়াতে এটা চাৰ্ট আছে, দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ এখন তালিকা প্ৰস্তুত কৰা আৰু সামগ্ৰীসমূহ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট হিচাপে শ্ৰেণী বিভাগ কৰা। চ' আমি আমাৰ দৈনন্দিন জীৱনত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ, সেই সামগ্ৰীসমূহৰ চাৰ্ট দিছে। তাৰে ভিতৰত দুটা কেটেগৰী আছে। এটা হৈছে প্ৰাকৃতিক সম্পদ, কি প্ৰাকৃতিক সম্পদ আমি ব্যৱহাৰ কৰোঁ ইয়াতে লিখিব লাগে, আৰু মানৱ সৃষ্ট মানুহৰ দ্বাৰা তৈয়াৰ কৰা সম্পদ কি আমি ব্যৱহাৰ কৰোঁ ইয়াতে লিখিব লাগে। চ' প্ৰাকৃতিক সম্পদৰ ভিতৰত যেনেকুৱা মই কৈছোঁ, সূৰ্যৰ পোহৰ আমি ব্যৱহাৰ কৰোঁ, তাৰপিছত আমি বতাহ ব্যৱহাৰ কৰোঁ, অক্সিজেন ব্যৱহাৰ কৰোঁ, মষ্ট ইম্পৰ্টেণ্ট পানী ব্যৱহাৰ কৰোঁ, হয়নে। তাৰপিছত আমি গছ-গছনিসমূহক ব্যৱহাৰ কৰোঁ, গছ-গছনিসমূহ জ্বলাই পেলাই আমি খাদ্য বনাওঁ, তাৰ পৰা আমি ফল মূল লওঁ। চ' গছ-গছনি একোটা সম্পদ হয়। বাকীবোৰ তোমালোকে নিজে লিখিবা। তাৰপিছত আমি পেট্ৰলিয়াম, আমাৰ গাড়ীত আমি পেট্ৰলিয়াম ব্যৱহাৰ কৰোঁ, হয়নে। পেট্ৰলিয়াম একোটা প্ৰাকৃতিক সম্পদ হয়। মানৱ সৃষ্ট সম্পদৰ ভিতৰত যেনেকুৱা ঔষধসমূহ মানৱ সৃষ্ট হয়। আমি ব্যৱহাৰ কৰা যিবোৰ পেন আছে, যিবোৰ কলম আছে, আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত তোমাৰ টেবুল, চেয়াৰ, যিকোনো বস্তু যিবোৰ আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ, সকলোবোৰে সম্পদৰ ভিতৰত পৰে। আৰু যিবোৰ মানুহে সৃষ্টি কৰে সেইবোৰ কি হয়, মানৱ সৃষ্ট হয়। এনেদৰে তোমালোকে এটা সুন্দৰকৈ চাৰ্ট বনাই ল'বা। এই তালিকাখনত বায়ু, মাটি আৰু খনিজ পদাৰ্থ অন্তৰ্ভুক্ত হৈছেনে? আৰু এই সকলোখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়, সেইকাৰণে ইয়াক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। ৰাইট, যেতিয়া আমি তালিকাখন সম্পূৰ্ণ কৰি আছিলোঁ, তাতে আমি বায়ু, পানী লিখিছোঁ, মাটি, খনিজ লৱণ, এইবোৰো কি হয়, আমি প্ৰকৃতিৰ পৰা পাওঁ, আৰু সেইকাৰণে এইবোৰক কি বুলি কোৱা হয়, প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। আমি চিৰদিনৰ বাবে আমাৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি থাকিব পাৰিমনে? এই যিবোৰ প্ৰাকৃতিক সম্পদ আছে সেইবোৰক আমি সদায় ব্যৱহাৰ কৰি থাকিব পাৰিমনে? নিশ্চয় নোৱাৰিম। কিছুমান এনেকুৱা প্ৰাকৃতিক সম্পদ আছে, তাৰে ভিতৰত কয়লা, পেট্ৰলিয়াম, যিবোৰক আমি ব্যৱহাৰ কৰি থাকিলে এটা সময়ত এইবোৰ নোহোৱা হৈ যাব। কিন্তু মাটি, পানীও তোমাৰ বহুত কমি আহিছে, কিন্তু সূৰ্যৰ পোহৰ, এইবোৰ এনেকুৱা ধৰণৰ সম্পদ হয় যিবোৰক আমি ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়। আমি গোটেই জীৱন বা চিৰদিন ব্যৱহাৰ কৰি থাকিব পাৰোঁ। মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিবোৰ নিঃশেষ হৈ যাব পাৰে, কাৰণ মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা, প্ৰদূষণৰ দ্বাৰা কি হৈ যায়, এইবোৰ ব্যৱহাৰৰ অনুপযোগী হৈ যায়।
হয়নে তাৰ পিছত যিটো পানী আছে পানী এটা অন্তহীন সম্পদ হয় পানীক যথে মতে ব্যৱহাৰ কৰিলে পানী নোহোৱা হৈ যায় এনেকুৱা বহুত এৰিয়া আছে বহুত ঠাই আছে যিবোৰ ঠাইৰ পানী নোহোৱা হৈ গৈছে শেষ হৈ গৈছে চ' প্ৰকৃতিৰ পৰা লাভ কৰা বিভিন্ন সম্পদসমূহক দুটা ভাগত ভাগ কৰিব পাৰি শেষ হৈ যোৱা আৰু শেষ নোহোৱাৰ ওপৰত ভিত্তি কৰি প্ৰথমটো হৈছে অনিশেষীয় প্ৰাকৃতিক সম্পদ প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হৈ নাযায় যেনেকুৱা সূৰ্যৰ ৰশ্মি বায়ু চ' মানুহে যিমানো ব্যৱহাৰ নকৰক কিয় এইবোৰ কেতিয়াও কমি নাযায় শেষ হৈ নাযায় আৰু সেইকাৰণে এনেকুৱা ধৰণৰ সম্পদক অনিশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় মনত ৰাখিবা অনিশেষীয় প্ৰাকৃতিক সম্পদ আৰু এটা প্ৰাকৃতিক সম্পদ আছে যাৰ নাম হৈছে নিশেষীয় প্ৰাকৃতিক সম্পদ নিশেষীয় প্ৰাকৃতিক সম্পদবোৰ যিবোৰ প্ৰাকৃতিক সম্পদ কি হয় সীমিত পৰিমাণৰ হয় যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰিলে শেষ হৈ যাব পাৰে তেনেকুৱা ধৰণৰ প্ৰাকৃতিক সম্পদসমূহক নিশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা শেষ হৈ যোৱা সম্ভাৱনা থাকে যেনেকুৱা অৰণ্য বনৰীয়া জীৱ-জন্তু মণিক কয়লা পেট্ৰলিয়াম আদি এনেকুৱা ধৰণৰ তোমাৰ সম্পদ চ' আমি অৰণ্যৰ বিষয়ে আমি জানো বহুত ঠাইত অৰণ্য ধ্বংস হৈছে নিৰ্বনীকৰণ হৈছে মানুহে যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত এইবোৰ কি হৈছে কমি আহিছে বনৰীয়া বহুত জীৱ-জন্তু আছে যিবোৰ লুপ্তপ্ৰায় হৈ গৈছে গতিকে এইবোৰ হৈছে এনেকুৱা ধৰণৰ সম্পদ যিবোৰ ব্যৱহাৰৰ পিছত শেষ হৈ যায় আৰু ইয়াক নিশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় চ' প্ৰাকৃতিক সম্পদবোৰ সীমাহীন নে সীমিত তাৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদ দুটা ভাগত ভাগ কৰা হয় এটা হৈছে অনিশেষীয় প্ৰাকৃতিক সম্পদ যিবোৰ সীমাহীন হয় শেষ হৈ নাযায় যেনেকুৱা সূৰ্যৰ ৰশ্মি আৰু এটা হৈছে নিশেষীয় প্ৰাকৃতিক সম্পদ যিবোৰ ব্যৱহাৰ কৰিলে শেষ হৈ যাব পাৰে যেনেকুৱা অৰণ্য পেট্ৰলিয়াম হয়নে চ' এইখিনি হৈ গ'ল আজি ভিডিঅ'ত নেক্সট ভিডিঅ'ত আমি চাম কয়লাৰ বিষয়ে চ' ভিডিঅ' ভাল লাগিলে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ